হাই হেল্ল' নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই দত্তই হিয়া কালেকশ্যন লাইভত কোন কেনেকৈ আছে একবাৰ জনাব। হেল্ল' আছেনে কোনোবা জনাব। তো আজি মেইন লাইভ হোৱাৰ কাহিনীটো গম পাইছে কিহৰ কাৰণে আহিছো আজি। খেলখন অনুষ্ঠিত কৰিব লগা আছিল, যিহেতু খেলখন অনুষ্ঠান এতিয়া বৰ্তমান আৰম্ভ কৰিম লাহে লাহে। তো চাই থাকিব লাইভটো। বাই চান্স মাজতে যদি কেতিয়াবা আপোনাৰ ডিছকানেক্টটো হৈ যায় তো একবাৰ মোক কল কৰি জনাব যিসকলে জানে। তো বেলেগ কথা একোতো নাই। তো সকলোকে ধন্যবাদ জনাইছো, বহুতখিনি সঁহাৰি পালো আপোনালোকৰ। ভৱিষ্যতে আশা কৰোঁ আৰু বহুত তেনেকুৱা সহায় সহযোগিতা পাম বুলি। বেলেগ কি ক'ম। তো আৰু এটা এইখিনিতে কওঁ, যিসকলে শ্বেয়াৰ কৰিছে, পোষ্টটো লাইক কৰিছে, কমেণ্ট কৰিছে, তেওঁলোকৰ বহুত বহুত ধন্যবাদ। মোৰ ভিডিঅ' চোৱাসকলে বহুতসকলে চাই, তাত কোনো আপত্তি নাই, একো নাই। ভিডিঅ' চাই ধৰক মোটামুটি মোৰ এটা ভিডিঅ' কিমান ভিউজ যায় জানে? 7,000 8,000 এনেকুৱা ভিউজত থাকে, চাই তাৰমানে মানে। কিন্তু লাইক কিমানে কৰে জানে? লাইক কৰে খুব বেছি 100 120 এনেকুৱা। একো নাই দিয়ক, আপোনালোকে একবাৰ যে 1 ছেকেণ্ডৰ কাৰণে যে আপোনালোকৰ মোবাইলত যে স্ক্ৰীণত যে গুচি যায় ন, তো আপোনালোকে চাই ন, সেইটোতো মই পইচা পাওঁ, জানে নাই? গোটেই ভিডিঅ' নাচালে হ'ল। যিমানকণ সময় চাই আপোনালোকে ন, অকণমান হালকা জাষ্ট স্ক্ৰল কৰি দিয়ে, একো নাই। বা গোটেই ভিডিঅ'টোৱে চাই, তাতে লাইক কমেণ্ট একো নাহে, কিন্তু মই সেইটোতো পইচা পাওঁ, জানে নাজানে? একেবাৰে যদি চাবলৈ নহয় ন, মোক কমপ্লিট আঁতৰাই দিব। মোৰ পোষ্টটো মানে সম্পূৰ্ণ মোক আনফ্ৰেণ্ড কৰি দিব, তেতিয়া মই পইচা নাপাওঁ। যদিহে আপোনালোকে চাই থাকে ন, তেতিয়াহ'লে পইচা পাই থাকিম মই। কমেণ্ট নকৰিলে একো নাই, লাইক নকৰিলে একো নাই, শ্বেয়াৰ নকৰিলে একো নাই। একবাৰ যে এনেকৈ চোৱাই নাই, স্ক্ৰল কৰি দিয়ে ন, একবাৰ আপোনাৰ তাত ওলাই গ'ল ন, পটকনে মোৰ মাল আহি গ'ল। এতিয়া কাহিনীবিলাক তেনেকুৱা, তো একো নাই বাৰু। বাকীটো কি কৰোঁ, যিসকল চাওঁ, মই কথা দিছিলোঁ আপোনালোকক খেলখন সম্পূৰ্ণ নিকাহভাৱে কৰিম বুলি। আৰু মই খেলখন বেলেগ এটা ষ্টাইলত কৰিব লৈছোঁ। মানে কি ধৰক, কাকো গুটি চুট টানিবলৈ মিলিবলৈ নিদিওঁ, তেনেকুৱা ধৰণৰ বাৰু বিৰত নভৰাওঁ। আপোনালোকক সম্পূৰ্ণ আপোনালোকে দেখি থকা ভাগে দিয়ে কৰিম। কেনেকুৱা ধৰণৰ কৰিছোঁ খেলখন মই এবাৰ সম্পূৰ্ণ কৰিছোঁ, এইখিনি চাওক। আজি যদি সকলোৱে যদি মোৰ যে ভিডিঅ' চাই 8,000 9,000 যে ইমানখিনি যে মানুহে যে ভিডিঅ' যে চাই মোৰ ভিডিঅ'বিলাক, তেওঁলোকেও যদি হয়তো আজি এটা শ্বেয়াৰ কৰি থ'লেহেঁতেন বা এটা যদি লাইক বা এটা কমেণ্ট যদি থাকিলেহেঁতেন, তেওঁলোকে তেতিয়াহ'লে এই ধৰক এই টোপোলা এটা আছে ন, এই টোপোলাটোত মই উশাহ নোপোৱা কেনেকে বান্ধি ভৰাই থৈ দিলোহেঁতেন। আপোনালোকে চাগে বহুত কেইজনক ইয়াত ভৰাই থোৱা আছে, বহুত আছে। উশাহ ল'বলৈ কষ্ট পাই চাগে, একো নাই দিয়ক, খুলি দিছোঁ মই। তো আপোনালোকেও ইয়াত ভৰাই থাকিলে এবাৰ দেখাই দিছোঁ এনেকুৱা ধৰণৰ। মই আপোনাক দেখাইছিলোঁ আগতে গোটেইখিনি, তো এনেকুৱা ধৰণে আছে বস্তুখিনি। চাওক, আপোনালোকৰ যিমান লাইক আছে, কমেণ্ট আছে, শ্বেয়াৰ আছে ন, যিমানখিনি যি আছে, ফ'ল' যিমানখিনি আছে, ইয়াতে ভৰাই ৰখা হৈছে। তো দেখাই আছোঁ এতিয়া বস্তুটো। এইখিনিতো দেখিলে, এতিয়া খেলটো কৰিম কেনেকে চাওক। ঠিক আছে, তাৰ আগত আৰু এটা বস্তু দেখাই আছোঁ মই, এক ছেকেণ্ড। এতিয়া গহনা যে দিম বুলি ক'লো, তো কোন কেনেকুৱা ধৰণৰ গহনা দিম, কি দিম, গতিকে সেই বস্তুটো ভাবিব নহয় কেনেকুৱা ধৰণৰ দিম। এইখিনিৰ ভিতৰত আপোনালোকে চিলেক্ট কৰিব লাগিব। গোটেইখিনি এবাৰ দেখাই দিছোঁ, এই গোটেইখিনি আছে নহয়, আপোনালোকে এইখিনি ভিতৰৰ পৰা আপোনালোকে চাব পাৰিব যে আপোনাক কোনটো লাগে, নিজে চইচ কৰি ল'ব পাৰিব। মোক এইটো দিয়ক, মোক এইটো দিয়ক, যাক যিটো লাগে। ইয়াতে মই কৃপণালি একো নকৰোঁ। দেখাইছোঁ আপোনাক, গোটেইখিনি দেখাইছোঁ। আকৌ ওচৰৰ পৰা এবাৰ দেখাইছোঁ, প্ৰথম লাইনৰ পৰা চাওক, এইখিনিৰ পৰা দেখাইছোঁ। লাইভটো শ্বেয়াৰ কৰিব, অনুৰোধ কৰিছোঁ, লাইভটো এবাৰ শ্বেয়াৰ কৰি দিব, যাতে সকলো গম নাপাই যদি চাব পাৰিব তেওঁলোকেও। যিখিনি দেখাইছোঁ গহনা, ইয়াৰ ভিতৰতে আপোনালোকে নিজৰ ইচ্ছামতে ভাৱে চইচ কৰি ল'ব পাৰিব। সেই তিনিগৰাকী বা তিনিজন কোন হয় এতিয়া ক'ব নোৱাৰিছোঁ। এইখিনিৰ ভিতৰত এইখিনি দেখালো, এইখিনি আছে আৰু আছে এইখিনি। আৰু ইয়াতো আছে। অকল সেইখিনিয়ে নহয়, আপোনালোকক মই ভিডিঅ' কল কৰিম চিধা। তিনিগৰাকী যোন আহে, বা তিনিজন যোন আহে, এই তিনিজনকে ভিডিঅ' কল কৰিম। আপোনালোকৰ নিজৰ পচন্দ অনুসাৰে যিটো লাগে, বোলে মোক এইটো লাগে, মোক এইটো লাগে, কোনটো লাগে ল'ব পাৰিব একদম আৰামত। সংকোচ কৰিব নালাগে ইয়াত কোনো ধৰণৰ। মই যিহেতু কথাই দিছোঁ তেনেকে, আপোনালোক পচন্দ কৰি ল'ব দিম বুলি। তো চিষ্টেমটো হৈ গ'ল, বৰ্ডখন মোৰ এইখন। তো বেলেগে বহুত চকৰিত ঘূৰাই, কিবাত ঘূৰাই, ধৰক বা কোনো বাচ্ছা দি কিনে টানিবলৈ দিয়ে, কিবা কৰিবলৈ দিয়ে। গতিকে মই সেইটো কৰা নাই এবাৰ। মই এবাৰ বেলেগ এটা কৰি আছোঁ পদ্ধতিৰে, সেইটো নতুন। মোৰ প্ৰত্যেকটো বস্তুৰে নতুন মোৰ। তো এবাৰ খেলখনো নতুন, সেইটো কাৰণে খেলখনো বেলেগ এটা ষ্টাইলত খেলাম। কেনেকৈ খেলাম দেখাই আছোঁ মই আপোনাক। এতিয়া ঠিক আছে, বেলেগটো নাযাওঁ, খেললৈ যাওঁগৈ নেকি। তো সময় বহুতখিনি হৈ গ'ল, বহুত বেছি দেৰি কথা নাপাতো। কোননো সৌভাগ্য, কাৰ কপাল ফুলে এই কেঁচা মানে ধৰক গহনাৰ, অসমীয়া গহনাৰ মানে 3টা বিজয়ী হোৱাৰ। ময়ো আশাবাদী, চাবলৈ ভাল লাগিব, যিহেতু আহি আছোঁ এতিয়া। দিয়ক,
মই দেখাইছো বস্তুখিনি ইয়াত খেলখন এনেকে কৰিম মই বেক কেমেৰা দিলে হয়তো আপোনালোকৰ সুবিধা হ'ব নেকি মই বেক কেমেৰা কৰি দিছো বেক কেমেৰাত সুবিধা হ'ব চাগে আপোনালোকৰ অকণমান তো এনেকুৱা ধৰণৰ চাওক ইয়াতে হ'ব এই যে এটা বিন্দু দেখিছে এটা ৰঙা টাইপৰ এটা বিন্দু আছে যে যিটো দেখিছে ন এই বিন্দুটোত এটা আঠা লগোৱা আছে এই বিন্দুটোত এটা আঠা আছে সৰু অকণমান আঠা লগাই থোৱা আছে যিহেতু সেই আঠাটোত মোৰ এইখিনি যিমানখিনি আছে ইয়াতে গোটেইখিনি মই দেখাই দিছো ইয়াতে হা চাব ইয়াতে এইখিনি চাওক এটা সকলোখিনি লাইক কমেন্ট কৰা বা শ্বেয়াৰ কৰা যিবোৰ আছে গোটেইখিনি মই ভৰোৱা এটা আছে এইখিনি মই দেখিছে ন এইখিনি হয়তো জুম কৰি দেখাই দিছো অকণমান আপোনালোকে দেখি চাবলৈ সুবিধা হ'ব এইখিনি দেখিলে ন এইখিনি গোটেইখিনি ধৰক মই এনে এটা ডেমো দেখাম মই চাওক এইখিনি ইয়াতে ভৰাই ল'ম জুম আউট কৰি দিছো এক ছেকেণ্ড এইখিনি মই ইয়াতে ভৰাই ল'ম এটা চেক কৰো বুলিলেও কৰিব পাৰে কোনো ধৰণৰ কথা নাই খেলখন শেষ হোৱাৰ পিছত যদি আপোনালোকে কয় যে চেক কৰিব লাগে বুলি ঠিক আছে মই চেক কৰাই দিম আৰু গোটেই বস্তুখিনি আকৌ চেক কৰাই দিম মই এবাৰ দেখিলে এই বিন্দুটো দেখিছে ন এইটো যে বিন্দুটো যিটো ৰেড কালাৰ আছে ইয়াতে অকণমান আঠা লগাই এইটো মোৰ নিজৰ টেকনিক হা এইটো বেলেগ একো কথা নাই ইয়াতে অকণমান আঠা লগাই থোৱা আছে কেমেৰাটো বেকত দিওঁ অলপ যাতে দেখা পাই আছে এই বিন্দুটো আছে ইয়াতে এটা অকণমান আঠা লগোৱা আছে আৰু মই কেনেকে ধৰণৰ কৰিম এই টিমটোত গোটেইখিনিতো আছে চব সোমাই আছে ইয়ালৈ মই এনেকে ছটি মাৰি দিম ইয়ালৈ ছাতি মাৰি দিওঁতে ইয়াত যিটো লাগি ধৰিব তেওঁ ৰখি গ'ল মানে য'ত আঠা লাগিলে আৰু তেওঁ ফচি গ'ল তিনিবাৰ কৰিম তেনেকে বাই চান্স যদি দুবাৰো কোনোবা দুজনো যদি ইয়াত দুটা টিকেটো যদি লাগি ধৰে তো মই হালকা অলপ বতাহ চতাহ দি ফুল চুল মাৰি কিনে অঁতাবলৈ চেষ্টা কৰিম যদি আঁতৰি নাযায় তো তেওঁ যদি লাগি ধৰিলে তাত তো উপায় নাই তেতিয়াহ'লে তেওঁ থাকি গ'ল কথাটো বুজি পাইছে কাহিনীটো এনেকুৱা হ'ব এতিয়া তো ষ্টাৰ্ট কৰোঁ মই প্ৰথমটো ৰাউণ্ড এবাৰ আপোনাক দেখাই দিছো এনেই কেনেকে ধৰণে কৰিম এইটো হয়তো আঁতৰৰ পৰা দিলে ভাল দেখিব নেকি নে ইয়াৰ পৰা দেখা পাইছে যদি একো কথা নাই মই কমেণ্ট পঢ়িব নোৱাৰিম এতিয়া যিহেতু ক্ষমা কৰিব কমেণ্টটো মই অলপ দেৰিকে চাম এইখিনি কৰি লওঁ এটা ডেমো দেখাইছো মই ইয়াৰ পৰা এই বস্তুটো মই এনেকে মাৰিম চাওক এই গোটেইখিনি আছে নহয় গোটেইখিনি ললো ইয়াতে এনেকে দিলো এবাৰ নালাগিলে এনে ডেমো এটাহে দেখাইছো হা সেইটো দেখাম পিছত আকৌ চাব নাই লগা নাই লগা এয়া দেখি পালে নে এয়া লাগিলে এটা চাওক এইটো এটা লাগি ধৰিলে যে ঠিক ইয়াৰ পৰাই বাছি উলিয়াম মই লৈ আহিম এইটো এনেকে ধৰক এইটো আহিলে ঠিক আছে খেলখন আৰম্ভ কৰোঁ এবাৰ দেখাই দিলোঁ আপোনালোকক মই ট্ৰেইলাৰটো কেনেকুৱা ধৰণৰ হ'ব আৰম্ভ কৰিব পাৰিনে বুজি পাইছে এইটো কোনো ধৰণৰ একো নাই মানে গোটেইখিনি ভিতৰত যিটো লাগি ধৰিব ধৰিলে আৰু এক ছেকেণ্ড হোল্ড কৰিব দেখাই আছো তো খেলখন আৰম্ভ কৰিম তেতিয়াহ'লে কমেণ্ট কৰি আছে কৰি যাওঁ মই কিন্তু এতিয়া কৰিবলৈ সময় নাপাম তো কমেণ্টৰ ৰিপ্লাইখিনি মই অকণমান দেৰিকে দিম অনুৰোধ কৰিছো বেয়া নাপাব সেইটো কাৰণে যিহেতু অকলে মই কৰি আছো এইবিলাকতো চকৰি ঘূৰাই কিবা কৰি খেল বহুত খেলাইছে এইটো মোৰ টেকনিক হয় নতুনকে উলিয়াইছো প্ৰত্যেকটো বস্তুৱে এই খেলখনৰ বাবে যিমানখিনি যি কৰিছো সম্পূৰ্ণ গোটেই চিষ্টেমখিনি মোৰ নিজৰ এই যে কৌশলবোৰ যিবোৰ দেখিছে যে কৌশলবোৰ মোৰ নিজৰ কপি কৰা নাই মই কাকো কেতিয়াও হয়তো মোক কপি কৰিব কোনোবাই কিন্তু মই কপি নকৰো কাকো ঠিক আছে আৰম্ভ কৰিম খেলখন গোটেইখিনি আছে ইয়াতে দেখি পালে খেলটো আৰম্ভ কৰিব লৈছো তাৰ কপাল আছে নাজানো আঘাত কোন লাগি ধৰে ধৰিব আৰু আগতেও কৈছো মই আপোনাক বাইচান্স যদি দুটা গুটিও যদি লাগি ধৰে দুটা যদি লাগি ধৰে ইয়াতে তো দুটা লাগি ধৰিলে মই হালকা বতাহ দি কিনে ফু মাৰি কিনে অঁতাবলৈ চেষ্টা কৰিম যদিহে নামি যায় যাব আৰু যদি নাযায় তেতিয়া দুইজনে থাকিলে সেইটো এটা অপশ্যন আছে উপায় নাই যি হ'ব হ'ব আৰু তো ঠিক আছে খেলখন আৰম্ভ কৰো চাই থাকিব হা
প্ৰথমবাৰ আৰম্ভ কৰিছো, দেখা পাইছো ন স্পষ্টভাৱে, অলপ বেগত দি দিছো মই। কৃষ্ণ বুলি কলো দেই। এয়া প্ৰথম গৰাকী লাগিলে, কোন লাগিলে নাজানো দেই। এতিয়াই দেখাম নে বস্তুটো সম্পূৰ্ণ শেষ হোৱাৰ পিছত দেখাম বাৰু? এয়া চাওক, এটা লাগিলে। এতিয়া এই বস্তুটো চাইড কৰি লওঁ, বাই চান্স হৰি পৰিব লাগিলে কাহিনী হৈ থাকিব মোৰ আকৌ। তলৰডোখৰ ক্লিন কৰি দিছো, বাই চান্স যদি হৰি পৰি যাম আকৌ বিচাৰি নাপাম নহ'লে কোনোবা আহিছিলে। এয়া এটা লাগিলে, তই এইটো এতিয়া খুলি দেখাম নে নে কি কৰো কওক, নে লাষ্টত গোটেইখিনি একেবাৰে খুলি দেখাম? এটা কাম কৰো, তিনিটা টিকেট মই বাছি লৈ লওঁ, ফাৰ্ষ্ট টাইম তিনিটা লগাই লওঁ ইয়াত, আঠাত যোন লাগে লাগাওক, তাৰপিছত খুলিম এটা এটা, কাৰণ যিহেতু গোটেইকেইজন একে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বুলিবলৈ নাই ন। তো ঠিক আছে দিয়ক, ইয়াক ৰাখিলো মই। এয়া প্ৰমাণ হিচাপে কিবা লাগিব নেকি কওক, বেলেগ একো নকৰো। কেনেকে ৰাখিম? নাই নাৰাখো দিয়ক, ইয়াক মই এনেকে থওঁ। ইয়াত ৰাখিলে আকৌ ভাবিব ন কিবা হ'ব বুলি, গতিকে এই বস্তুটো মই ওপৰতে ৰাখিম, আপোনালোকে দেখা পোৱাকে। মোৰ ইয়াত কোন নাই কিন্তু মই অকলে আছো, যিহেতু আপোনালোকে দেখা পোৱাকে মই ৰাখিম ইয়াতে। এইডোখৰতে ৰাখোঁ দিয়ক, এইডোখৰ। বেলেগ কিবা এটা ৰাখিম নেকি? বেলেগ একো নাই, ষ্টেপলাৰটো দি হেঁচা দি ৰাখিছো চাওক, এইটো। নহ'লে আকৌ ভাবিব ন এইটো টিকেটটো ইয়াত ভিতৰত ৰাখিলে কিবা লগাই দিলো মই ঠিকনা নাই, গতিকে সেইটো কাম নকৰো কেতিয়াও কোনোদিন। সেইটো কাৰণে আপোনালোকক দেখাই দেখিছো, তাতে থাকিব। 2 নম্বৰ ৰাউণ্ডটোলৈ আগবাঢ়িছো আকৌ। মই যে খেলখন যে খেলাইছো, এইটো ধৰক যিটো তৰিকা, যিটো নতুন এটা কিবা এটা মই নিজে উলিয়াই, তো বেয়া হৈছে নেকি জনাবচোন, কমেণ্টৰ যোগেদি জনাব যদিহে বেয়া হৈছে। কিন্তু মই ভাবো খুবেই ভাল হৈছে এইটো। না চকৰি ঘূৰা কিবা ঝেমেলা আছে, না কোনোবা সৰু বাচ্ছা এটা টানি কিনি ধৰক আপোনাৰ এনেকুৱা কৰাত কিবা আছে। তো তেনেকুৱা ধৰণৰ একো নাথাকিব, যত সম্ভৱ মোৰ ভালেই হ'ব। এনেকাতো খুব ভালেই হৈছে চাগে, মই বহুতখিনি মাথা মাৰি কিনি বস্তুটো কৰিলো। দেখা পাই আছে নে? এই মেইন মালটো ওলাই থাকিব লাগিব ন, ষ্টেপল ওলাই থাকিব, ইয়াতে মালটো আছে মেইন। তো হালকা হাইড কৰি দিছো, বছ সেইটো ওলাই থাকিব, সেইটো মেইন মাল, 1 নম্বৰটো। 2 নম্বৰ ৰাউণ্ডত আৰম্ভ কৰিছো আকৌ এবাৰ। একদম নতুন পদ্ধতি এইটো, মই আপোনাক কৈছো একদম নতুন, আজিলৈকে চাগে কোনো জীৱনত কৰা নাই, ফাৰ্ষ্ট টাইম মই কৰিছো। আৰু যেনেকে অফাৰটো মই দিছো ন, জীৱনত চাগে কোনো আজিলৈকে দিয়াই নাই, প্ৰথম মই দিছো। গতিকে মোৰ প্ৰত্যেকটো বস্তুৱে নতুন, চব মোৰ আৱিষ্কাৰ এইবোৰ। কেনেকুৱা হৈছে জনাব, এইটো একদম নিট এণ্ড ক্লিন। তাৰমানে আঠাটোতো মেজিক নাই, ময়ো কিবা বনাব পৰা নাই, অংক নাই ইয়াতে, বা বাচ্ছাটোৰ হাতত কোনোবা এটা কেতিয়াবা লৰাই দি টানে, এনেকে কোনোবা টানে, কোনোবা হাতত দি দিলে বুলি কয়। তো আপোনাৰ আগত একদম চামনি আছে, ইয়াত ৰাখিলো এটা প্ৰথম ওলোৱাটো। 2 নম্বৰ ৰাউণ্ড ষ্টাৰ্ট কৰিব লৈছো। মই ইয়াত দলিয়াই আমি নৰখিবলৈও আছে, হয়তো দুটাও ৰখিবলৈ আছে, দুটা ৰখিলে মোক ফু মাৰি হালকা বা হাতখন বতাহ দি কিনে নমাবলৈ চেষ্টা কৰিম। যদি নানামে লাগিয়ে ধৰিলে তো উপায় নাই, সেই দুটাও ৰাখি দিম মই। ঠিক আছে, 2 নম্বৰ ৰাউণ্ডটো ষ্টাৰ্ট কৰিছো আকৌ। বেটা এটাই লাগিলে, নাই দুটা লাগিছে বুলি ভাবিছো, নাই এটাই ৰখিছে। চাইড কৰি দিম আকৌ এবাৰ, যাতে মিক্স হৈ নাযায় তলত পৰি। এইটো এবাৰ, এইটো এটা, এইটো ইয়াতে ৰাখিম, দুটা হ'ল। আৰু লাষ্ট একবাৰ, কোন কোন আছে নাজানো, বাকী আৰু কাৰোবাৰ কোন আহিব লগা আছে মই নাজানো। কোনোবাই গম পাইছে নেকি জনাব মোক, সেই তাত কোন কোন আহিছে জনাওকচোন। দুগৰাকী যে গ'ল বা দুজন যে গৈছে, আপোনালোকৰ অনুমানত কোনোবা গৈছে নেকি? মই কিন্তু নাজানো। টিকেট বিলাক চব এইখিনি মই স্ক্ৰীনশ্বট মই লৈছো, কাম গোটেইখিনি মই কৰিছো, অকলে কৰিছো, ঠিক আছে, কিন্তু মইতো নাজানো। চৰি, কাৰেণ্টটো গুচি গ'ল, 1 মিনিট ৰখিব, লাইটটো অকণ উজ্বলা কৰি দিওঁ, অকণ অন্ধকাৰ হৈ থাকিব। বৰ্ড আহিলে নে? ঠিক আছে, এতিয়া আকৌ আহি গ'ল 2 নম্বৰ গ'ল, 3 নম্বৰ ৰাউণ্ডত ষ্টাৰ্ট। ঠিকে আছে, কোনো ধৰণৰ একো নাই। সেইটো কিবা এটা নতুন কিবা এটা পাইছে নাই, নতুনত্ব কিবা এটা আছে নাই? লটাৰী চাগে আজিলৈকে কোনো এনেকে খেলোৱা নাই, প্ৰথম মই। যিখিনি হওক, মই প্ৰাইজতো যেনেকে মই ৰাখিছো, মানে ধৰক চইচ কৰি ল'ব দিছো, সেইটো চাগে মই কৰিছো, প্ৰথম মই, কোনো কৰোৱা নাই। তো কেনেকুৱা লাগিছে, কি হৈছে? এই আৰম্ভণিয়ে মাত্ৰ, মই আকৌ এবাৰ কৈ আছো আপোনালোকক, এয়া মাত্ৰ আৰম্ভণিয়ে, পিছলৈ আৰু বহুত আছে কিবা কিবি। মানে ভাবিছো যেনেকে ধৰণৰ, এনেকে কৰিম মই যি কৰিম, ভৱিষ্যতত আৰু চাম, কিন্তু প্ৰথমবাৰতে এনেকে কৰিছো। আৰু আপোনালোকৰ যদি সহায় সুবিধা পাওঁ, তেতিয়াহ'লে নেক্সট ভৱিষ্যতে আৰু ভালকে কৰিবলৈ চেষ্টা কৰিম মই। তো ঠিক আছে, বহুত কথা বেছি আমনি মানে দীঘলীয়া নকৰি, সময় নলওঁ আপোনালোকৰ। তো 3 নম্বৰ ৰাউণ্ডলৈ আকৌ আহিছো আমি ঘূৰি। এইবাৰ কোন ৰখে নাজানো,
তাততো দুজনটো ৰখিছে, কোন কোন ৰখিছে মইতো ক'ব নোৱাৰিছো। তো ঠিক আছে, আৰু এটা কথা কৈ থওঁ, এইখিনিতে কমপ্লিট কৰাৰ পিছত খেলখন যেতিয়া নেকি ওলাব, কোন কোন বিজয়ী তিনিগৰাকী ওলাব যেতিয়া, তেওঁলোকে মই যেতিয়া নেকি ক'ম ন কোন কোন, তেওঁলোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। কাৰণ যিটো ভিডিঅ'ত যি কমেণ্ট কৰিছিলে বা যি ফ'ল' কৰিছিলে বা যি লাইক কৰিছে, যিয়ে নহওক ন, তেওঁলোকৰ মই এইটো বস্তুটো এবাৰ কোৱাৰ মাত্ৰ তেওঁলোকে কিন্তু মোক সেই প্ৰমাণ হিচাপে তেওঁলোকৰ ফালৰ পৰা তোলে, তেওঁ স্ক্ৰীনশ্বট মাৰি কিনি দিব লাগিব। আৰু অতি শীঘ্ৰে যোগাযোগ কৰিব লগালে, মই জনাই দিম, জনাই দিলে লগালগ যোগাযোগ কৰিব। তো ঠিক আছে, 3 নম্বৰ ৰাউণ্ডলৈ আগবাঢ়িছো, আৰম্ভ কৰিলো। ৰখিলে 3বাৰতে ৰখিছে দেখোন, বাকী প্ৰথমবাৰ ষ্টাৰ্ট কৰোঁতে মোক কোনো ৰখাই নাছিলে, কিবা হ'ল বুজি নাপালো। প্ৰথমবাৰ দেখোন যেতিয়া ট্ৰাইল কৰিছিলো 3বাৰ 4বাৰ মাৰিলো, তেতিয়া এটাও ৰখা নাছিলে কোনো এটা, খালী কৰি থৈছো দেই, মাত্ৰ তলত পৰি গলো, ই থাকিয়ে যাব মানে, যিজন আছে ন বা যিগৰাকী আছে তেওঁ অকলেই থাকিব, হয়তো সন্দেহ কৰিব নালাগে, তেওঁ আছে। আঁতৰাই দিয়া বেষ্ট হ'ব নেকি চাগে, নহয় জানো? বহুত বেছি দেৰি থাকিলে বেটা ভাগৰ লাগিব, পৰি যাবলৈ আছে, আঁতৰাই দিছো দিয়ক। এই আহি গ'ল 3জন, আৰু মাৰি দিম কোনোবা কাৰোবাক, নহ'লে নেমাৰো, ইমান লোকচান নকৰো আৰু দিয়ক, হৈ যাব। ঠিক আছে, বাকীখিনি কোনোবাই যদি বিচাৰে চাওঁ বুলি, ইয়াত গোটেইখিনি আছে, এ টু জেড আপোনালোকে ক'ব পাৰে, মই আকৌ ভিডিঅ' যোগেদি এটা এটাকে খুলি খুলি দেখাই দিম। প্ৰত্যেকেই আছে, কিন্তু মই কৈ দিছো, মাত্ৰ বাতিল কৰিছিলো যিসকলে নিজৰ পেজ বা নিজৰ প্ৰফাইলৰ প্ৰমোচনৰ কাৰণে মোৰ এটা কমেণ্ট বা ই শ্বেয়াৰত আছিলে ন, তেওঁলোকক বাদ কৰি বাকী চবেই আছে। এয়া চাইড কৰি দিলো, বৰ্তমান আঁতৰাই দিলো। এতিয়া আহি গ'ল মেইন কাহিনীত, এই তিনিজন কেমেৰা সন্মুখতে থাকিব, লৰচৰ নকৰো বাৰু। লৰচৰ নকৰো, কেমেৰাৰ মুখত থাকিব। মই মানে ষ্টেণ্ডটো কৰি ল'ব লৈছো। মই পটককেনে এতিয়া আপোনাৰ ফ্ৰণ্ট কেমেৰা আনিব লৈছো। এয়া ফ্ৰণ্ট কেমেৰাত আহিলো, একো ধৰণৰ কোনো ধৰণৰ কিবা বেমেজালি নাই, খেলি মেলি নাই, চিন্তা কৰিব নালাগে, নিশ্চিন্ত হৈ থাকক। কোন আছে বাৰু তিনিজনৰ ইয়াত, কওক, টেষ্ট কৰকচোন কোন আছে। কোন আছে বাৰু কওক, মইতো অনুমান কৰিব পাৰিছো ইয়াত কোন আছে, মই জানো কিছুমান অলপ। এজন খুলিম নে প্ৰথম এজনক খুলিম নে এইজনক খোলো। খেলখন কেনেকুৱা ধৰণৰ হৈছে কওক, কিবা সন্দেহ আছে নেকি ইয়াতে? মই যিটো ধৰণে মই নিজে মনেৰে ভাবি কিনি খেলখন খেলালো ন, তাত কিবা আপোনালোকৰ সন্দেহ আছে নেকি? তো সেই বস্তুটো মোক জনাব। কমেণ্টখিনি বহুত আহি আছে কিবা কিবি, মই ই কৰিব পৰা নাই, ক্ষমা কৰিব। মই মানে লাইভটো শেষ হোৱাৰ পাছতহে মই চাম, যিহেতু কামখিনি কৰি লওঁ, এই কামখিনি কমপ্লিট কৰি লওঁ, তাৰপিছত মই কমেণ্টৰ প্ৰতি মানে ৰিপ্লাইবোৰ দিম। তো ঠিক আছে, সকলোৱে সঁহাৰি জনোৱাৰ বাবে। ঠিক আছে, প্ৰথমজনক চাওঁ কোন আছে নাজানো, সেই সৌভাগ্যৱান কোন। আমাৰ ইয়াৰ মানুহ নহয় দেই, আমাৰ ইয়াৰ নহয় দেখোন। আমাৰ ইয়াৰ হয় তোমাৰ শইকীয়া, চুতীয়া, দত্ত, গগৈ এনেকুৱা ধৰণৰ হ'লহেঁতেন। এইজন দেখোন বড়ো ওলালে, ডালিমী বড়ো। প্ৰথমজন এয়া ডালিমী বড়ো, দেখা পাইছেনে? তেখেতে কমেণ্ট কৰিছিলে বহুত ভাল লাগিছে কাপোৰবোৰ, কমেণ্টত পাইছে এইটো। তেখেতে কমেণ্ট কৰিছিলে বহুত ভাল লাগিছে কাপোৰবোৰ। ডালিমী বড়ো বাইদেউ, আপুনি বেয়া নাপায় যদি আপোনাৰ স্ক্ৰীনশ্বট সৈতে হিয়া কালেকশ্যনৰ এটা কণ্টেক্ট নাম্বাৰ আছে, কণ্টেক্ট নাম্বাৰত আপুনি পাৰে যদি এটা কল কৰক, মই আপোনাক ভিডিঅ' কল কৰিম, আপুনি মোক এটা খালি কল কৰক। ডালিমী বড়ো, আপুনি কমেণ্ট কৰিছিলে বহুত ভাল লাগিছে কাপোৰবোৰ। ডালিমী বড়ো বাইদেউ, যদি আপুনি লাইভত আছে তেনেহ'লে আপুনি একবাৰ মোক হিয়া কালেকশ্যনৰ কণ্টেক্ট নাম্বাৰত কল কৰক, মই আপোনাক ভিডিঅ' কল কৰিম। হিয়া কালেকশ্যনৰ ফালৰ পৰা আপুনি এটা অসমীয়া গহনা জিকিবলৈ সক্ষম হৈছে, আৰু যি নেকি আপোনাৰ নিজৰ ইচ্ছাকৃত নিজৰ পচন্দ, মই লাইভটো থাকোঁতে আপোনাক ভিডিঅ' কল কৰি কিনে আপোনাক পচন্দ কৰিম, আপোনাৰ বস্তু আপোনাৰ ঘৰত পোৱাই দিম। আপুনি খালি এড্ৰেছ দিব লাগিব গোটেইখিনি, সেইখিনি বৰ সবিশেষ মই পাতিম। আপুনি যদিও লাইনত যদিও নাই, তথাপি একো কথা নাই, দিয়ক মই আপোনাক কণ্টেক্ট কৰিম। ডালিমী বড়ো, ঠিক আছে, এইটো 1 নম্বৰত গ'ল। এইটো আহিলে 2 নম্বৰ, এইবাৰ বা কোন আছে, খুলি দিম। এয়াও দেখোন আমাৰ ইয়াৰ নহয় দেই।
তেওঁ আচৰিত কমেণ্ট লিখিছে, কিন্তু তথাপিও মই তেওঁক ইয়াত ৰাখিছো। আকৌ সেইটো মানিবলগীয়া কথা। তেওঁ কমেণ্ট আচৰিত লিখিছিলে, সাধাৰণ বাৰু বেলেগ একো নহয় তেনেকুৱা ধৰণৰ, কিন্তু তেওঁক মই এতিয়াও ৰাখিছো, মানে ৰাখিলো, তেওঁক বাতিল কৰা হোৱা নাছিল। মানে কিয় কৰিম বাৰু, একো কথা নাই, দিয়ক ঠিকে আছে, কমেণ্ট এটা কৰিছেতো কিবা এটা হলেও। নামটো কৈ দিওঁ, মীনাক্ষী ডেকা বাইদেউ। মীনাক্ষী ডেকা বাইদেউ লাইভত আছে যদি কণ্টেক্ট কৰক। মীনাক্ষী ডেকা বাইদেউ লিখিছিলে, কি যোৰা কটন নেকি কবচোন। কম বাইদেউ, এতিয়া ফোন কৰক না, এতিয়া কম মই আপোনাক কি কি যোৰা কটন নেকি কবচোন। এতিয়া কল কৰক না, আপোনাক মই ভিডিঅ' কল কৰক, চব দেখাই দিম আপোনাৰ এফালৰ পৰা। আপোনাৰ নিজৰ বস্তুটো পাবই, আৰু বাকী কি সুধিবলগীয়া আছে সুধিব পাৰিব। ভিডিঅ' কল কৰক, মই কৰিম। চৰি ভিডিঅ' কল মই কৰিম। ভিডিঅ' কল মই নিজৰ পাৰ্চনেল একাউণ্ট মানে নাম্বাৰৰ পৰা কৰিম। তো আপুনি মোক খালি ই কৰক, এটা কল কৰক। এই নাম্বাৰ দিয়া আছে হিয়া কালেকশ্যনত, যিটো নাম্বাৰ দিয়া আছে 9957163326 নাম্বাৰটো আকৌ এবাৰ মই কৈ দিছো, 9957163326। বহুতে নাজানে যে নাম্বাৰটো কেনেকে ধৰণে কণ্টেক্ট কৰিম, নাম্বাৰটো ক'ত পাম। সেই ভগৱান, চব দি থোৱা থাকে ডিটেইলছ গোটেইখিনি। তাত মই যেতিয়া পষ্ট কৰোঁ তাত নাম্বাৰ চাম্বাৰ দিওঁৱেই, তথাপিও হয়তো চাব নাজানে নেকি, নাজানো বাইদেউ, কোনো ডাঙৰ কথা নহয়। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছো, যোগাযোগ কৰিবৰ বাবে 9957163326 হিয়া কালেকশ্যন, মীনাক্ষী ডেকা বাইদেউ। আৰু আছিলে আপোনাৰ কি বড়ো আছিলে, ডালিমী বড়ো দুগৰাকী। লাষ্ট বাছি আছে, কোনবা আছে ইয়াত। চৰি নকৰিবি দেই, বেলেগ এটা টিকেট বুটলি অনা নাই, আকৌ হাতৰ পৰাহে পৰিছিলে। এইটো ভুল নুবুজিব, একো নাই, তলখন উকা চাওক, তলখন উকা, একোৱে নাই। ভাবিব পাৰে ন পটককে হাতৰ পৰা পেলাই দিলো কিজানি বেলেগ কিবা এটা উঠাই আনিছো। নানো কিয় কৰিম তেনেকুৱা কওক। সেইখিনি কৰিব লগা হলে ইমানখিনি নকৰিলোহেঁতেন মই। কি খজুতি আছিলে বাৰু, ধেমালি কৰিছো, বেয়া নাপাব। খুলি দিম লাষ্ট। ভিডিঅ' মোৰেতো চলি আছে একো। আৰে বাপৰে, দুটা ওলাই আছো যে মই, মজা। যি নহওক, আচৰিত কমেণ্ট, আচৰিত কমেণ্ট। সদায় লাইভ আহি থাকো, সদায় মই মানুহটো নোলালেও মুখেদি কৈ থাকো বস্তুখিনি। কোনটো এংগেলৰ পৰা মোক বাইদেউ দেখি পালে বাৰু, আচৰিত কথা। হিয়া কালেকশ্যনৰ পৰা প্ৰত্যেকটো ভিডিঅ'তে মই কওঁ, প্ৰত্যেকটো মানে ধৰক ভিডিঅ' যেতিয়া বনাওঁ তাৰ ভইচ অভাৰটো মই দিওঁ, আৰু প্ৰায় কেতিয়াবা ভিডিঅ' বিলাক বনাওঁ তাততো মই কৈ থাকো। কোনটো এংগেলৰ পৰা মোক বাইদেউ দেখিলে বাৰু কওকচোন। ভইচটো তেনেকুৱা লাগে নেকি, বাইদেউ যেনটো নালাগে চাগে। বহুত ধুনীয়া লাগিছে বাইদেউ বোলে, মানুহ মাৰি পেলাব, মানুহ মাৰি পেলাব, বুজিছে নে। কীৰ্তিশ্ৰীৰা পাটগিৰি বাইদেউ জিকিছে এইজন লাষ্ট। কীৰ্তিশ্ৰীৰা পাটগিৰি বাইদেউ কণ্টেক্ট কৰক। অ বাইদেউ, মইহে মাতিম আপোনাক বাইদেউ বুলি, মোক দাদা বুলি মাতিব, ভাইটি বুলি মাতিব পাৰে, যিকোনো মাতিব, কোনো টেনশ্যন নাই দিয়ক। নেক্সট বাৰ নকব কিন্তু দেই, মই নভৰামিয়ে আকৌ এনেকা কৰিলে, বক্সতে নাৰাখিম মই পুৰুষহে, মহিলা নহয় ন। কোনটো এংগেলৰ পৰা লাগিলে বাৰু কওকচোন, মাৰি পেলাব। নেক্সট টাইম নভৰাম কিন্তু, কৈ দিলো মই এবাৰ প্ৰথম। বাৰু যি নহওক, গোটেইখিনি গম পালে, তিনিগৰাকী ওলালে। ইতিৰেখা পাটগিৰি বাইদেউ, মীনাক্ষী ডেকা, ডালিমী বড়ো, পটাপট কল কৰক, 9957163326। কোনেও দুখ কৰিব নালাগে, দেখিলে কিমান কষ্ট কৰিলো এইখিনিৰ কাৰণে। আপোনালোকে পটাপট কল কৰক না, যোনে আছে লাইনত যদি আছে, কোনোবাই লাইভত যদি আছে, পটাপট নাম্বাৰ মই আকৌ কৈছো 9957163326, 9957163326। কল কৰক না, কোন আছে কল কৰক, যেনেকে ৰাইজেও দেখা পাওক। আপোনালোকক মই ভিডিঅ' কল কৰিম, ভিডিঅ' কল কৰাৰ পিছত বস্তুখিনি চইচ কৰিব দিম। আপোনালোকক তিনিগৰাকীক তিনিটা কি লাগে, তিনিওগৰাকীক তিনিটা কি লাগে,
যিহেতু মই দেখাই দিব পাৰিলে ময়ো অকণ ভাল লাগিব দিয়কচোন, দেখাই দিব পাৰিলে মোৰো অলপ ভাল লাগিব। তো বাকী সকলে যাতে কোনেও দুখ নকৰে, নচিব এনেকুৱাই, বুজি পাইছে, নচিব বোলা বস্তুটো এনেকুৱাই, ক'ত কেতিয়া লাগি যাব ক'ত কেতিয়া এৰি যাব পাত্তা নাই। তো একো নাই, বহুত আছে এনেকুৱা, আৰু ইয়াতকেও ভাল ভাল হ'ব, হতাশো নহব নিৰাশো নহব। দুখ নকৰিব, সকলোকে কৈছো, মোৰে দুখ লগা নাই, তো আপোনাক কেলে দুখ কৰিব লাগে? মই দিছো, মোৰ দুখ লাগিব লাগে ন, তো মোৰে দুখ লগা নাই, 3 গৰাকীক যিহেতু দিব পাৰিছো, মই প্ৰাউড ফিল কৰিছো, ভাল লাগিছে এইখিনি। ভৱিষ্যতে যাতে আপোনালোকৰ সহায় সহযোগিতা এনেকে বা ইয়াতকৈ আৰু বহুত বেছি পাওঁ তাৰ আশা কৰিলো। হিয়া কালেকশ্যন পেজ আৰু একাউণ্টটো আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ফ'ল' কৰিব, যিমান পাৰে বেছি ফ'ল' কৰিব। ভৱিষ্যতে আৰু এনেকৈ ইয়াতকৈ বহুত বেছি অফাৰ লৈ আহিম আপোনালোকলৈ। এইখিনি মই আকৌ এটা দিম দিয়ক, যদিও তেওঁলোকে গম পোৱা নাই, মই একাউণ্টত গৈ চাই কিনে তেওঁলোকৰ কিবা ডিটেইল পাওঁ নেকি ইয়াতে, বা কল কৰিম তেওঁলোকক, মেছেজ কৰিম বা কল কৰিম যদি অপশ্যন আছে, আৰু যদিও নাই ভিডিঅ'টো চাব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো তেখেতলোকে যাতে পায়। বাকী আপোনালোক বাকীসকলক কৈছো, যিসকলে বহুত বহুত বেছি ধন্যবাদ আপোনালোকৰ সকলোলৈকে, ইমানখিনিলৈকে যে সহায় মানে সহযোগিতা দিয়াৰ বাবে, ছাপোৰ্ট পাইছো আপোনালোকৰ, সেইটো কাৰণে এইখিনি কৰিবলৈ আজি চাগে মই ইমানখিনি। স্বাস্থ্যটো যথেষ্ট বেয়া, জনাসকলে জানে, যিহেতু কালি দিনটো মই দোকানেই নুখুলিলো, মানুহগৰাকীৰ স্বাস্থ্যটো বেয়া, মোৰো স্বাস্থ্য বেয়া, তথাপিও কথা দিছিলো যি নেকি কৰিম বুলি। তো সৰু, কিন্তু চাব গ'লে বহুতেই সৰু, কিন্তু এইটো কাৰণে মই বহুত মানে আগ্ৰহী আছিলো, এই খেলখনৰ কাৰণে কিবা এটা কৰিম বুলি ন, মই বহুত বেছি আগ্ৰহী আছিলো। যিহেতু আপোনালোকৰ সহায় বহুত বেছি পালো, সেইটো কাৰণে মই বেমাৰ চেমাৰ গায়ব হৈ গ'ল, যিহেতু কৰিবই লাগিব আজিৰ দিনটোত। তো সকলোকে ধন্যবাদ দিছো, আগন্তুক দিনত যাতে এনেধৰণৰ সঁহাৰি পাওঁ, কিজনী সেই বিজয়ী আকৌ ইয়াতকে আৰু বেছি কৰি দিওঁ, এতিয়া 3টা কৰিছো, তাত কিজনী আৰু বেছি কৰি দিম, ইউনিক হ'ব প্ৰত্যেকটো বস্তুৱে, প্ৰত্যেকটো ভিডিঅ'য়ে, প্ৰত্যেকটো অফাৰে মোৰ ইউনিক হ'ব, চব বেলেগ বেলেগ। আৰু এটা বস্তু মই আপোনালোকৰ যদি কিবা আছে, চৰি, আপোনালোকৰ যদি অভিযোগ যদি আছে কিবা খেলখনক লৈ, তো জনাব, কিন্তু মই নিকাভাৱে কৰিছো, সম্পূৰ্ণ দেখাই দিছো আপোনালোকক। এনেকুৱা চাগে খেল আজিলৈকে জীৱনত কোনেও কৰাই নাই, মই কৈছো এনেকে অফাৰ চাগে জীৱনত আজিলৈকে কোনেও দিয়াই নাই, বহুত অফাৰ দিছে কোনোবাই, আমুকটো দিব তামুকটো দেখাই দিব, মইতো চব দেখাই দিছো, এইবোৰ গোটেই লৈ যাওক, এনেকুৱা যাক যি লাগে, 3 গৰাকীয়ে যি পচন্দ কৰে, এইবোৰ যেনেকুৱা সেইফালেও আছে ইফালেও আছে, যি লাগে, যিহেতু মই দিম বুলি কৈছো যেতিয়া দিমেই। গতিকে খেলখন আৰম্ভণিৰ পৰা কথাখিনি কোৱা দিয়াৰ পৰা আৰু লাষ্ট আপোনাক ধৰক খেলখন খেলোৱালৈকে, ইয়াত যদি ক'ৰবাত যদি অজানিতে মোৰ কিবা ভুল হৈছে, আঙুলিয়াই দিব। আপোনালোকৰ সহায় সহযোগিতা আৰু ধৰক পৰামৰ্শই মোক কিছু আগুৱাই নিব, বা এইখিনি এনেকুৱাখিনি নেক্সট আৰু ভৱিষ্যতে কিছু কৰিব পৰাকে ধৰক অকণমান সাহস দিব বুলি ভাবো। তো আপোনালোক 3 গৰাকীলৈ শুভেচ্ছা জনালো, এই 3 গৰাকীলৈ শুভেচ্ছা জনালো, আৰু বাকী যিসকল জড়িত আছিলে তেওঁলোকক অশেষ ধন্যবাদ জনাই বৰ্তমান পেজটো মানে যিটো লাইভ, বৰ্তমান লাইভটো মই সামৰণি মাৰিছো। তো সকলোৰে সহায় কৰাৰ বাবে, ছাপোৰ্ট কৰাৰ বাবে, লগ দিয়াৰ বাবে পুনৰ এবাৰ আপোনাক সকলোকে ধন্যবাদ। ঠিক আছে, হিয়া কালেকশ্যনৰ পৰা বৰ্তমান বিদায় লৈছো, আগন্তুক দিনলৈ যাতে সকলোৱে সহায় কৰিব, আগবাঢ়ি যাওঁ, আৰু কিছুমান দেখাম, ইয়াতকৈ আৰু কিছুমান ভাল কৰিবলৈ চেষ্টা কৰিম। বছ আজিলৈ আহিছো ইমানেই, ধন্যবাদ।